আবিলেকৰ উদ্যোগত বিনামূলীয়া ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ নতুন শিক্ষানীতিৰ আধাৰত 120 ঘণ্টীয়া পাঠদান কাৰ্যসূচী অৰ্ধশতাধিক শিক্ষাৰ্থীৰ অংশগ্ৰহণ বিশ্ববিদ্যালয় অনুদান আয়োগৰ নীতি নিৰ্দেশনা আৰু নতুন শিক্ষানীতিৰ প্ৰায়োগিক দিশৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ মুখ্য কাৰ্যালয়ত আজিৰ পৰা ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় বিনামূলীয়াকৈ প্ৰদান কৰিবলগীয়া 120 ঘণ্টাৰ এই ব্যৱহাৰিক পাঠদানত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন মহাবিদ্যালয়ৰ অৰ্ধশতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে এই কাৰ্যসূচীত ভাষা আৰু ভাষা বিজ্ঞান সাংস্কৃতিক পৰ্যটন লোক সংস্কৃতি গ্ৰন্থাগাৰ ব্যৱস্থাপনা আৰু অধিক অভিধান প্ৰণয়নৰ ওপৰত পাঠ্যক্ৰম আগবঢ়োৱা হ'ব 21 দিনীয়া এই পাঠ্যক্ৰম 7 আগষ্টৰ সামৰণি পৰিব আবিলেকৰ সহযোগী অধ্যাপক ডক্টৰ কৰুণাকান্ত কাকতিৰ সমন্বয়ত চলিবলগীয়া এই অনুষ্ঠানটো 4 ক্ৰেডিটৰ সমতুল্য পাঠ্যক্ৰম হ'ব আজি অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে আবিলেকৰ কাৰ্যনিৰ্বাহক সমিতিৰ অধ্যক্ষ তাৰিণী কান্ত গোস্বামীয়ে আনন্দৰাম বৰুৱাৰ ছবিত স্মৃতি তৰ্পণ কৰি অনুষ্ঠানৰ আৰম্ভণি কৰা হয় আবিলেকৰ সঞ্চালক প্ৰফেচৰ সুদেশনা ভট্টাচাৰ্যই আদৰণি ভাষণ প্ৰদান কৰি এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে তেওঁ স্নাতক পৰ্যায়ত নতুন শিক্ষানীতিৰ আধাৰত ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰেমৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰে আবিলেকৰ সহকাৰী অধ্যাপক ডক্টৰ পলাশ কুমাৰ নাথে ধৰা অনুষ্ঠানত আবিলেকৰ বিত্ত আৰু প্ৰশাসনিক বিষয়া ভূপেন্দ্ৰনাথ কলিতা গ্ৰন্থাগাৰিক ডক্টৰ ঋধিৱজ্যোতি কলিতা কম্পিউটাৰ সহায়িকা পূৰ্ণিমা বৰবৰুৱা গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ কনক চন্দ্ৰ চৌহদী আৰু শৰাইঘাট মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ ধনেশ্বৰ কলিতা সহিতে সমূহ কৰ্মচাৰী উপস্থিত থাকে উল্লেখ্য এই গৱেষণা প্ৰতিষ্ঠানটিক এক বিশ্ববিদ্যালয়ৰ পৰ্যায়লৈ লৈ যোৱাৰ বাবে অসম চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা আৰম্ভ কৰিছে পংকজ নাথৰ ৰিপৰ্ট অৰুণোদয় অসম আজিৰ পৰা যেহেতু আপোনালোকে 120 ঘণ্টীয়া এটা ইণ্টাৰ্ণশ্বিপ আৰম্ভ কৰিছে আৰু বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থী অংশ লৈছে কেনেধৰণৰ কাৰ্যসূচী নমস্কাৰ আপোনালোকে জানে যে আমাৰ 4 বছৰীয়া যেটো পাঠ্যক্ৰম ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ অধীনত যি পাঠ্যক্ৰম আৰম্ভ হৈছে তাতে ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰামটো এটা সদায় লগা এটা প্ৰগ্ৰাম হিচাপে দিয়া হৈছে ম্যান্ডেটৰী প্ৰগ্ৰাম হিচাপে দিয়া হৈছে সেই লক্ষ্য আগত ৰাখি আমি 4টা বিষয়ত এবাৰ এই 120 ঘণ্টীয়া ইণ্টাৰ্ণশ্বিপ প্ৰগ্ৰাম আৰম্ভ কৰিলো তাৰ ভিতৰত এই বিন্দু কেটা হল প্ৰথম যেটো বিন্দু এটো ভাষাৰ বিষয়ত হ'ব দ্বিতীয় বিন্দুটো আছে আমাৰ যেটো সাংস্কৃতিক পৰ্যটন সেই বিষয়ত হ'ব তৃতীয় বিন্দুত আছে আমাৰ গ্ৰন্থাগাৰ ব্যৱস্থাপনা আৰু চতুৰ্থ বিন্দুত আছে আমাৰ অভিধান প্ৰণয়নৰ কৌশল এই 4টা বিন্দু অত্যন্ত প্ৰয়োজনীয় বুলি ভাবি আমি এইবাৰৰ কাৰণে এই 4টা বিষয়ক লৈ আগুৱাব খুজিছো নমস্কাৰ আমাৰ 40 জন শিক্ষাৰ্থী ইতিমধ্যে আহিছে আৰু আমি এই 40 জনক লৈয়ে এইবাৰৰ এই প্ৰগ্ৰামটো আমি শেষ কৰিম পৰৱৰ্তী পৰ্যায়ত আমাৰ শীতকালীন যেটো আমাৰ অৱসৰ থাকিব সেই সময়ত আমি আকৌ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিম বুলি আমি ভাবিছো আমাৰ 120 ঘণ্টীয়া যেহেতু গতিকে এটো 6 ঘণ্টা আমাৰ প্ৰতিদিন 6 ঘণ্টাকে হ'ব ক্লাস মাজতে আহাৰ বিৰতি থাকিব আৰু চাহৰ বিৰতি থাকিব কিন্তু আমি সম্পূৰ্ণ পাঠ্যক্ৰমটো যেহেতু 4 ক্ৰেডিট কোৰ্স হ'ব আমি 21 দিনৰ অৰ্থাৎ 3 সপ্তাহৰ বাবে আমি ৰাখিছো কাৰণ কিছু সময় আমি অনলাইন কৰাব লাগিব আৰু সেই কাৰণে আমি দিন কেটামান বেছি ৰাখিছো 6 তাৰিখে আগষ্টৰ 6 তাৰিখে শেষ হ'ব 7 তাৰিখে আমি প্ৰমাণপত্ৰ বিতৰণ কৰিম পৰীক্ষাৰ অন্তত পৰীক্ষাৰ পাৰফৰমেন্স চাই আৰু এটেন্ডেন্স চাই আমি পৰীক্ষাৰ অন্তত ৰিজাল্ট অনুসৰণ কৰি আমি প্ৰমাণপত্ৰ বিতৰণ কৰিম নমস্কাৰ আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি লেবৰেটৰী টেকনিচিয়ান বা অন্য প্যাৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি তেনেহলে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সৰ সৈতে ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত ডিপ্লোমা ইন মেডিকেল লেবৰেটৰী টেকনলজি বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্সত এডমিশনৰ সুবিধা লাভ কৰিব ইনষ্টিটিউট অফ এলাইড হেল্থ সায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্সে ইউনিভাৰ্সিটি recognized course Institute of Allied Health Science admissioner babe jogajogar thikona Tetelia LP Schoolor Homipot Guwahati phone number 6000626381 ba 6001089572